हेलो एवरीवन की खबर आपनालोকৰ खबर निश्चय ভাল আৰু মোৰো বৰ্তমান ভালে তো আজি ৰাতিপুৱা হৈ উঠে চাহ পানী খাই পেলাই এতিয়া বৰ্তমান গাৰ্ডেনিংখন অকমান চাফা কৰিবৰ কাৰণে আহিছো আৰু তো যোৱা কালি অলপ ফুল আনিছিলো ফুলখিনি ৰাতি হোৱাৰ কাৰণে ৰোৱা নহল মানে তেনেকৈ থৈ দিলে তো ভাবিলো এতিয়া ৰুই দিও দেখিব পাইছে আৰু লগতে ফুলৰ লগতে অলপ সাৰো কিনি আনিছিলো যেহেতু এতিয়া শুকান বহুত বতৰটোৱে তেনেকুৱা তো ফুলবিলাকো মানে বহুত শুকাই যায় তো সাৰ চাৰ দিলে গ্ৰোথটো ভাল হয় আৰু তো আজি সাৰ চাৰ দি পেলাই ধুনীয়াকৈ ফুলখিনি লগাম আৰু যিখিনি আনিছোঁ আৰু লগতে আগৰ যিবোৰ ফুল আছে সেইবোৰতো মই অলপকৈ সাৰ দিম গোটেইখিনিতে আৰু এয়া চৰাইৰ মাত শুনিছেনে বাৰু ইয়াতে ফুল আছে কাৰণে ইয়াতে সৰু সৰু ঘনচিৰিকা আহে আৰু মই মাজে মাজে চাউল তাউল দি থৈ দিওঁ সেইটো কাৰণে খাবৰ কাৰণে আহি থাকে ভাল লাগে দেখি পেলাই আপোনালোকে বাৰু মোৰ দৰে এনেদৰে গাৰ্ডেনিং কৰি ভাল পায়নে মই মানে গাৰ্ডেনিং কৰি খুবেই ভাল পাওঁ আগৰ পৰাই তো এইটোৱে আৰু আপোনালোকে বাৰু ভাল পায়নে জনাবচোন বাৰু আৰু অলমোষ্ট মোৰ হৈয়ে গ'ল গোটেইবোৰ ফুলতে সাৰ চাৰ দিয়া দেখিব পাৰিছে আৰু আপোনালোকে ফুলত এনেকৈ যদি সাৰ চাৰ দিয়ে সাৰ দিলে ওপৰতে দি নেথাব সাৰ দিলে অকণমান মাটিটো খান্দি শিপাটোৰ ওচৰত দিলে ভাল আৰু তেতিয়া ফুলৰ জীপালটো ধুনীয়া হয় ওপৰত দিলে মানে ইমান এটা ৰিজাল্ট নাপাব তো সেইকাৰণে অকণমান মাটিটো খান্দি তাৰ লগত ধুনীয়াকৈ সাৰ দি পেলাই তাৰপিছত মাটি দি আকৌ ধুনীয়াকৈ মিক্স কৰি দিব মোৰ দৰে এনেদৰে তো অলমোষ্ট মোৰ গোটেইখিনি ফুল ৰোৱা হৈ গ'ল যিখিনি ফুল আনিছিলোঁ আৰু সাৰো দিয়া হৈ গ'ল তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু অন্য এটি ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে বাই বাই আৰু মোৰ ফুলনিখন যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব